এই মডিউলৰ অন্তত আপুনি বুজিবলৈ সক্ষম হ'ব যে ক্লাউড বাৰ্ষ্ট কিয় আৰু কেনেকৈ ঘটে, ক্লাউড বাৰ্ষ্টৰ ভয়ংকৰ প্ৰভাৱসমূহ, জলবায়ু পৰিৱৰ্তনে কেনেকৈ ক্লাউড বাৰ্ষ্ট সৃষ্টি কৰে, ক্লাউড বাৰ্ষ্টৰ প্ৰতিৰোধৰ কৌশলসমূহ, ক্লাউড বাৰ্ষ্টৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে। এই মডিউলত আমি ক্লাউড বাৰ্ষ্টৰ বিষয়ে আলোচনা কৰিম। ক্লাউড বাৰ্ষ্ট হৈছে হিমালয়ৰ পৰিসৰত ঘটা এক প্ৰাকৃতিক আৰু সাধাৰণ ঘটনা, বিশেষকৈ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু জম্মু কাশ্মীৰত সঘনাই ঘটে। ক্লাউড বাৰ্ষ্ট আৰু ইয়াৰ লগত জড়িত থকা দুৰ্যোগবোৰে প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহক প্ৰভাৱিত কৰে আৰু জীৱন, সম্পত্তি, জীৱিকা আৰু পৰিৱেশৰ ক্ষতি সাধন কৰে। সীমিত এলেকাত অতি তীব্ৰ বৰষুণৰ ঘটনাই ক্লাউড বাৰ্ষ্টৰ ৰূপ লয়। যদি কোনো এলেকাত 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ পৰে আৰু সেই বৰষুণ কিছু বৰ্গ কিলোমিটাৰৰ ভিতৰত কেন্দ্ৰীভূত হয়, তেতিয়া ইয়াক ক্লাউড বাৰ্ষ্ট বুলি কোৱা হয়। অতীতত বিশ্বাস কৰা হৈছিল যে মেঘবোৰ কঠিন পানীৰ পৰিমাণ আছিল, যিয়ে কোনো এক এলেকাত বিস্ফোৰিত হৈ পৰে। ক্লাউড বাৰ্ষ্ট ঘটে যেতিয়া মেঘৰ তলৰ পৰা গৰম বতাহৰ প্ৰৱাহ ওপৰলৈ গৈ মইশ্চাৰ কঢ়িয়াই নিয়ে। ফলত বৰষুণ নিয়মিতভাৱে নামিবলৈ নিষ্কাশন পথ পোৱা নাযায়। ইয়াৰ ফলত মেঘত অতিমাত্ৰা কণ্ডেনছেচন ঘটে, নতুন বৰষুণৰ টোপালসমূহ গঠিত হয় আৰু পুৰণাসমূহ বতাহৰ প্ৰৱাহৰ দ্বাৰা পিছলৈ ঠেলি দিয়া হয় আৰু মেঘবোৰে বৰষুণৰ টোপাল আঁতৰাব নোৱাৰে। ফলত এটা প্ৰচণ্ড বৰষুণৰ ফলত 1 একৰ মাটিত প্ৰায় 70,000 টন পানী পৰে। ভাৰতত সাধাৰণতে ক্লাউড বাৰ্ষ্ট পৰ্বতীয় অঞ্চলত ঘটে, য'ত নিম্ন মনচুন মেঘবোৰ উচ্চ পৰ্বতৰ দ্বাৰা বাধাগ্ৰস্ত হয়, কিন্তু ইয়াৰ ঘটনা অন্য ঠাইতো ঘটিব পাৰে। হিমালয়ৰ বহু ঠাইত ক্লাউড বাৰ্ষ্টৰ ঘটনা সাধাৰণতে লক্ষ্য কৰা নাযায়, কিয়নো এই স্থানসমূহত বতৰ পৰ্যবেক্ষণ কেন্দ্ৰ নাই। জলবায়ু পৰিৱৰ্তনৰ লগত ক্লাউড বাৰ্ষ্টৰ সংযোগ স্থাপন কৰা হৈছে যেনে অন্য কোনো প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত হয়। ইয়াৰ তীব্ৰতা আৰু ঘনত্ব দিনক দিনে বৃদ্ধি পাইছে। জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ক্লাউড বাৰ্ষ্টৰ ঘটনা অধিক ঘনাই ঘটিব ধৰিছে। বহু সময়ত এই ঘটনা লক্ষ্য কৰা হয় কেৱল যেতিয়া লোকৰ হতাহত বা ক্ষতিৰ ঘটনা সংঘটিত হয়। এই সময়ত নলা-নৰ্দমা আৰু সৰু নদীবোৰত ডেব্ৰিজ অৰ্থাৎ পলসেৰে ভৰি থাকে। ভূমিস্খলন আৰু নদী পাৰৰ ক্ষয় এই ঘটনাবোৰৰ সাধাৰণ প্ৰভাৱ। এই ধৰণৰ ঘটনাই খোলা স্থানত ডেব্ৰিজ জমা কৰি বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এতিয়া ক্লাউড বাৰ্ষ্টৰ কিছুমান প্ৰভাৱৰ বিষয়ে জানো আহক। ক্লাউড বাৰ্ষ্টে ফ্লেছ ফ্লাডৰ সৃষ্টি কৰিব পাৰে, য'ত অতি বেছি পৰিমাণৰ পানী অতি সোনকালে বৈ যায় আৰু যদি পানী বৈ যোৱাত বাধা পায়, সকলোকে ধ্বংস কৰি দিয়ে। এই বানে দূষিত পানী কঢ়িয়াই নিয়া দেখা যায়, যিয়ে নদী আৰু বাসস্থানবোৰক প্ৰদূষিত কৰিব পাৰে। এক অভূতপূৰ্ব ক্লাউড বাৰ্ষ্টৰ ফলত হোৱা আকস্মিক বানে চিলিট আৰু ছেডিমেণ্ট বহন কৰে, যিয়ে শস্যসমূহৰ ধ্বংস কৰিব পাৰে। বেছি বৰষুণৰ ফলত প্ৰায়ে ভূমিস্খলন ঘটে, যিয়ে ডাউনষ্ট্ৰীমত ব্যাপক ধ্বংস সাধন কৰে। ক্লাউড বাৰ্ষ্টৰ কাৰণে ফ্লেছ ফ্লাডত মানুহ আৰু পশুপালক ডুবি যায়। মেঘ বৃষ্টিৰ ফলত ঘৰৰ আৰু দলঙৰ ধ্বংস ঘটাই সম্পত্তি আৰু গাঁথনিৰ ক্ষতি কৰে। অতি প্ৰাকৃতিক পৰিস্থিতিত পৰিবহণ ব্যৱস্থাৰ ক্ষতি হয়, যাৰ ফলত ৰাস্তা বানত ডুবি যায়। ক্লাউড বিস্ফোৰণৰ বাবে দুৰ্ঘটনা সংঘটিত হয়। ফ্লেছ ফ্লাডৰ ফলত ঘৰবোৰ খহি পৰে আৰু মানুহবোৰ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰে। আকস্মিক বানৰ ফলত বান্ধসমূহত অত্যন্ত চাপ পৰে, য'ত বান্ধ ভাঙি যোৱাৰ সম্ভাৱনা থাকে।
সাধাৰণতে দীৰ্ঘকালীন বিদ্যুৎ বিপৰ্যয়ৰ ক্লাউড ব্ৰাষ্টৰ সময়তে ঘটে। ক্লাউড ব্ৰাষ্টে ফ্লেছ ফ্লাছ সৃষ্টি কৰিব পাৰে। ইয়াৰ গতি আৰু তীব্ৰতা ইমান বেছি যে মানুহে উপলব্ধি কৰিবলৈ নহওঁতেই ঘটনা সংঘটিত হয়। পানী আৰু সংশ্লিষ্ট ভৰৰ ধ্বংসাৱশেষৰ ইমানেই দ্ৰুতগতিত আহিব পাৰে যে ই আপোনাক চিন্তা কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ বেছি সময় নিদিবও পাৰে। আপোনাৰ ইয়াক প্ৰতিৰোধ কৰাৰ কোনো উপায় নহ'বও পাৰে, কিন্তু আপুনি উচিত সংকেতৰ ওপৰত লক্ষ্য ৰাখি আৰু উচ্চ আৰু সুৰক্ষিত স্থানলৈ যাব লাগিব। কিছু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উন্নত বান সতৰ্কীকৰণ ব্যৱস্থা স্থাপন কৰা, ঘৰ আৰু ব্যৱসায়সমূহ বানৰ প্ৰতিৰোধৰ বাবে মডিফাই কৰা, বানৰ স্তৰৰ ওপৰত ঘৰ নিৰ্মাণ কৰা আৰু গছ পুলি ৰোৱা। গছ পুলিয়ে অতিৰিক্ত বৰষুণৰ পানী শোষণ কৰে, মাটিৰ ক্ষয় আৰু বানৰ পৰা ৰক্ষা কৰাত সহায় কৰে। আমি নিশ্চিত কৰিব লাগিব যে এলেকাত যথেষ্ট বান নিৰোধক ব্যৱস্থা আছে। সদায় উচ্চ স্থানত ঘৰ নিৰ্মাণ কৰক আৰু পানী বানৰ পৰা আঁতৰি থকাটো নিশ্চিত কৰক। সঁচাকৈ পানীৰ প্ৰাকৃতিক প্ৰৱাহটো দূৰত থকাৰ চেষ্টা কৰক আৰু ঘৰ নিৰ্মাণৰ বাবে এক স্থান বাছি লওক যি উচ্চতম স্থানৰ পৰা যথেষ্ট দূৰত থাকে। 19 জুলাই 2020 তাৰিখে পিথোৰাগড় জিলাৰ মদগত এলেকাত টাংগা গাঁৱত এক ক্লাউড ব্ৰাষ্ট সংঘটিত হৈছিল, য'ত 3 জনৰ মৃত্যু আৰু 6 জনৰ নিখোজ হৈছিল। উচ্চ এলেকাৰ ক্লাউড ব্ৰাষ্টৰ পানীৰ ধাৰাসমূহে আকস্মিক বান সৃষ্টি কৰিব পাৰে। সেয়ে পৰ্বতীয় এলেকাত নদীসমূহৰ কাষত থকা সকলো লোকৰ উচিত পানীৰ ৰং আৰু প্ৰবাহৰ কোনো পৰিৱৰ্তন সতৰ্কতাৰ সৈতে লক্ষ্য কৰা উচিত। মেঘ বৃষ্টি সংঘটিত হ'লে কি কৰিব লাগে সেয়া চাওঁ আহক। সকলো বাসিন্দা আৰু পোহনীয়া জীৱ-জন্তুবিলাকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰক। অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী হ'লে সদায় এটা অঞ্চল বা আশ্ৰয় শিবিৰ উপযুক্ত উচ্চতাত চিহ্নিত কৰি ৰাখক। বিশেষকৈ যেতিয়া অঞ্চলটোত প্ৰচণ্ড বৰষুণ হয়, তেতিয়া পাহাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুঞ্জনৰ শব্দৰ বাবে সজাগ হওক। এজন লুকআউটমেন ৰাখক। লুকআউটমেন হৈছে বিপদৰ বাবে চকু ৰখা ব্যক্তি। বাতৰি আপডেটৰ বাবে এটা ৰেডিঅ' আৰু স্থানীয় সংবাদ মাধ্যম ব্যৱহাৰ কৰক। নাগৰিকসকলে আগতীয়া সতৰ্কবাণী এপ্লিকেশ্যন ব্যৱহাৰ কৰি বতৰৰ পৰিৱৰ্তন আৰু আপডেটৰ বিষয়ে অৱগত হৈ থাকিব লাগে। কিছুমান আগতীয়া সতৰ্কবাণী প্ৰয়োগৰ বিষয়ে আমি জানো আহক। মেঘদূত এপ্লিকেশ্যনে কৃষকসকলক এটা ব্যৱহাৰ কৰাত সহজ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে জটিল তথ্যৰ ডেলিভাৰী কৰে। সচেত মোবাইল এপ্লিকেশ্যন NDMA অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ পৰিচালনা কৰ্তৃপক্ষৰ দ্বাৰা ৰূপায়িত। এপ্লিকেশ্যনে যিকোনো দুৰ্যোগৰ আগতে, সেই সময়ত আৰু তাৰ পিছত সাধাৰণ লোকৰ বাবে সতৰ্কতা প্ৰচাৰৰ মাধ্যম হিচাপে কাম কৰে। ই বিভিন্ন সতৰ্কতা সৃষ্টিকাৰী সংস্থা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 36খন ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা ভাৰতীয় নাগৰিকসকলক এলেকাৰ নিৰ্দিষ্ট সতৰ্কবাণী প্ৰচাৰ কৰে। সম্ভৱ হ'লে ওচৰ চুবুৰীয়াক সহায় কৰক। শক্তিশালী ৰছী আৰু সুসজ্জিত প্ৰাথমিক চিকিৎসা কিটে উদ্ধাৰ প্ৰচেষ্টা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। উচ্চ অঞ্চললৈ খালী কৰাৰ সময়ত সদায় পৰ্যাপ্ত খাদ্য যোগান থকা জৰুৰীকালীন কিট এটা লৈ ফুৰিব লাগে। এতিয়ালৈকে আমি ডাৱৰৰ বিস্ফোৰণৰ সময়ত কি কৰিব লাগে শিকিছো। এতিয়া ডাৱৰ বিস্ফোৰণৰ সময়ত কি কৰিব নালাগে তাক জানি লওঁ আহক। এভেকুৱেশ্যনৰ বাবে শেষ মুহূৰ্তলৈকে অপেক্ষা নকৰিব। তলৰ উপত্যকাৰ ফালে দ্ৰুতগতিত আগবাঢ়িব নালাগে। সাৱধানে আগবাঢ়ি যাওক। আপোনাৰ কৌতূহলৰ প্ৰতি থকা আগ্ৰহ বা চেলফিয়ে আপোনাৰ সুৰক্ষাত বাধা দিবলৈ নিদিব। তৎক্ষণাত খালী কৰক আৰু বস্তুবোৰ উদ্ধাৰ কৰিবলৈ অপেক্ষা নকৰিব। যদি মেঘ বৃষ্টিয়ে বান সৃষ্টি কৰে, বানৰ পানীৰ পৰা আঁতৰি থাকিব।
এই পানী অপদ্ৰব্য অথবা বিপদজনক হ'ব পাৰে। অতি প্ৰবাহিত পানীৰ পৰা আঁতৰি থাকিব। ই আপোনাক ভৰিৰ পৰা খুন্দিয়াই পেলাব পাৰে। আপাতকালীন কৰ্মীৰ পৰা আঁতৰি থাকক যাতে তেওঁলোকে সহজে নিজৰ কাম কৰিব পাৰে। উন্মুক্ত কোনো বস্তু নাখাব বা পান নকৰিব, ই দূষিত হোৱাৰ সম্ভাৱনা থাকে। খাদ্য প্ৰস্তুতিৰ বাবে সম্ভাৱ্য দূষিত পানী ব্যৱহাৰ নকৰিব। লুটপাটৰ প্ৰাদুৰ্ভাৱ বেছি হোৱাৰ বাবে আপোনাৰ সম্পত্তি এৰি যোৱাৰ সময়ত দুৱাৰ আৰু খিৰিকী খোলা নাৰাখিব। ভলাণ্টিয়াৰ্ছসকলে বহু উপায়েৰে সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকল যিকোনো সংস্থাৰ আৰু সম্প্ৰদায়ৰ বাবে কেন্দ্ৰবিন্দু হ'ব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰৰ পৰামৰ্শৰ বাৰ্তাবাহক হিচাপে কাম কৰিব পাৰে, সতৰ্কীকৰণ প্ৰচাৰ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে প্ৰভাৱিত এলেকাৰ পৰা লোকসকলক স্থানান্তৰিত কৰাত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ৰিলিফ শিবিৰত বিভিন্ন সেৱা আগবঢ়াব পাৰে। স্বেচ্ছাসেৱকসকলক ৰাজ্যই সকলো ধৰণৰ সাধাৰণ সেৱাত ব্যৱহাৰ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাসকলৰ সহায়ৰ বাবে বেলেগ বেলেগ সেৱাসমূহত ব্যৱহৃত হ'ব পাৰে। এই মডেলত আলোচনা কৰা মুখ্য বিষয়সমূহ হৈছে সীমিত এলেকাত হঠাৎ বৰষুণ বা যদি 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয় আৰু সেইটো মাত্ৰ কিছু সীমিত বৰ্গ কিলোমিটাৰৰ এলেকাত কেন্দ্ৰিত হয়, তেন্তে তাক ক্লাউড ব্ৰাষ্ট বুলি কোৱা হয়। ক্লাউড ব্ৰাষ্টে হঠাৎ ফ্লেছ ফ্লাড সৃষ্টি কৰিব পাৰে, য'ত অতি বেছি পৰিমাণৰ পানী হঠাতে বৈ যায় আৰু যি পথত আহে সেইবোৰ ধ্বংস কৰি দিয়ে। নাগৰিকসকলে বতৰৰ পৰিৱৰ্তন আৰু তথ্যসমূহৰ বিষয়ে জানিবৰ বাবে আৰ্লি ৱাৰ্নিং এপ্লিকেশ্যন ব্যৱহাৰ কৰি সজাগ থাকিব লাগে। মেঘদূত এপ্লিকেশ্যনে সহজ আৰু ব্যৱহাৰৰ বাবে সুবিধাজনক এটা মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে কৃষকসকললৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰাত সহায় কৰে। সদায় উচ্চ স্থানলৈ স্থানান্তৰ কৰাৰ সময়ত যথেষ্ট পৰিমাণৰ খাদ্য যোগান থকা এটা আপাতকালীন কিট লগত ৰাখিব। মুকলি হৈ থকা কোনো বস্তু খাব নালাগে বা পান কৰিব নালাগে, ই সম্ভৱত প্ৰদূষিত হৈ থাকিব। এতিয়া বিষয়টো বুজিবলৈ আপোনালোকৰ পৰীক্ষা কৰাৰ সময় হৈছে। এইটো এটা মূল্যায়নৰ অভ্যাস। সকলো প্ৰশ্নৰ গুণাকাৰ সমান। পৰীক্ষাত পাছ কৰিবলৈ আপুনি কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ মনোযোগেৰে পঢ়ক আৰু সঠিক বিকল্পসমূহ বাছনি কৰক। অভিনন্দন।